গাইজ গুড মৰ্ণিং। মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মিষ্টাৰ আপং কোনপা জনাইছোঁ। আজি শিক্ষক দিৱস হয়, ইয়াত বেটা বেটি গৈছে। চ' শিক্ষক দিৱস মানে জাতীয় বিদ্যালয়ত কেনেকৈ পালন কৰা হয় অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব গাইজ।
জন্মদিনটোত মই এটি ভূপেন হাজৰিকাৰ গীত অকণমান গুণগুণাবলৈ লৈছোঁ। কিবা যদি দুখ দাই থাকি যায় মাফ কৰিব আপোনালোকে। ও মোৰ ধৰিত্ৰীয়াই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটিৰ বিনে অসহায়, দয়া কৰা দয়াশীলাই। ও মোৰ ধৰিত্ৰীয়াই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটিৰ বিনে অসহায়, দয়া কৰা দয়াশীলাই। রোদ বরফুন কাটি করে ঘাম পেলাই সরি, তোমার বুকুর হুন সপাও আনে দিয়ে কারি। ধরিত্রীয়াই মোর আমাক তুমি নেরিবা, আমি তোমার চরণ ছুঁ, আমি নিরূপায়। মাটিকে হাতটি ধরে মাটিকে হারথি করি, মাটির বুকুর হলি জল ভালো চিরনি পাহরি। ধরিত্রীয়াই মোর আমাক তুমি নেরিবা, তোমার সেনে দয়া মোর আমি নিরূপায়। মই হলো মাওরা লৰা মোর আই নাই, কাব করু ধরিত্রী মোর তুমি হবা আই। মই হলো মাওরা লৰা মোর আই নাই, কাব করু ধরিত্রী মোর তুমি হবা আই। মাটি আগ আৰু খেতিয়কৰ সমান আছে যুগ যুগৰ, কৃষক মাটিৰ মিলনত দিয়ে অন্তৰায়। ও মোৰ ধৰিত্ৰীয়াই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটিৰ বিনে অসহায়, দয়া কৰা দয়াশীলাই। দয়া কৰা দয়াশীলাই, দয়া কৰা দয়াশীলাই। ধন্যবাদ। শিক্ষক-শিক্ষয়িত্ৰীসকল, আজি উপস্থিত অভিভাৱকগণ আৰু মোৰ প্ৰিয় সহপাঠীসকল, প্ৰথমে মই মোৰ শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মোৰ চমু বক্তব্য আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি এই পবিত্ৰ দিনটো মোৰ ভাষণ দিবলৈ সুযোগ দিয়াৰ বাবে সহ-সম্পাদক ধন্যবাদ জনাইছোঁ। 5 ছেপ্টেম্বৰ দিনটো হ'ল মহান দাৰ্শনিক শিক্ষাবিদ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। সমগ্ৰ বিশ্বতে দাৰ্শনিক হিচাপে প্ৰসিদ্ধি লাভ কৰা ভাৰতীয় দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ 1858 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজ তিৰুতনী নামে ঠাইত জন্ম হৈছিল। বাল্যকালৰে পৰা অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিয়াৰ ৰাধাকৃষ্ণনে তেওঁৰ স্কুলীয়া শিক্ষাৰ পৰিসমাপ্তিৰ পিছত মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। MA পাছ কৰি দৰ্শন বিষয়ত শিক্ষক হিচাপে কৰ্মজীৱন পাতনি মেলে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দেৱে যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল, তেতিয়া 5 ছেপ্টেম্বৰ দিনাখন তেওঁৰ জন্মদিন পালনৰ বাবে কিছু ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ পৰা অনুমতি বিচাৰিছিল। তেতিয়া ৰাধাকৃষ্ণনে ছাত্ৰ ছাত্ৰীসকলে কৈছিল যে তেওঁৰ জন্মদিনটো পালন কৰিব বিচৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয়, কিন্তু এই দিনটো তেওঁৰ জন্মদিন হিচাপে পালন নকৰি তেওঁক শিক্ষক দিৱস হিচাপে পালন কৰিলে তেওঁ অধিক আনন্দিত হ'ব। লগতে তেওঁ শিক্ষকসকল দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰিছে। তেতিয়াৰে পৰা প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 1862 চনত পোনপ্ৰথমবাৰৰ বাবে এই দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হৈছিল।
ৰাধাকৃষ্ণনৰ মতে শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। তেওঁ বিশ্বাস কৰিছিল যে মানৱ সভ্যতা বিকাশৰ বাবে আটাইতকৈ শ্ৰেষ্ঠ আন একো হ'ব নোৱাৰে। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰসকল এতিয়া হেডছাৰক মঞ্চৰ মাজলৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। জ্যোতিষ্মান হাজৰিকাই এখন ফুলাম গামোচাৰে হেডছাৰক সম্ভাষণ জনাব। অষ্টম শ্ৰেণীৰ ছাত্ৰ জ্যোতিষ্মান হাজৰিকালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোঠাত যোন ছাত্ৰ ছাত্ৰী সোমাই আছে তেওঁলোকক প্ৰেক্ষাগৃহলৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে।